চাপৰৰ উচ্ছেদস্থলীত সক্ৰিয় দালাল চক্ৰ আইনী যুঁজ পুনৰ সংস্থাপন আৰু ভূমিৰ পট্টা প্ৰদানৰ প্ৰলোভন 6 শতাধিক উচ্ছেদিত পৰিয়ালৰ পৰা ধন সংগ্ৰহ 6 দালালৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ তাপবিদ্যুৎ প্ৰকল্পৰ বাবে চাপৰৰ ৩৫০০ বিঘা ভূমিক চৰকাৰে সফলতাৰে সম্পূৰ্ণ কৰিলে বৃহৎ উচ্ছেদ অভিযান উচ্ছেদিত পৰিয়ালসমূহক বিকল্প হিচাপে বয়জাৰ আলগাৰ অন্য এটা স্থান প্ৰদান কৰা হৈছে যদিও অধিকাংশই সেই স্থানত বসতি কৰিবলৈ আগ্ৰহী নহয় আন একাংশই এতিয়াও পূৰ্বৰ স্থানতেই পুনৰ বসতি স্থাপনৰ আশা পুহি ৰাখিছে আৰু তাৰেই সুযোগ লৈছে এটা দালাল চক্ৰই প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা বিভিন্ন প্ৰলোভনেৰে ধন সংগ্ৰহত নামিছে দালাল চক্ৰটো উচ্ছেদৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনোৱা উচ্ছেদ স্থগিত ৰাখিবলৈ চৰকাৰক বাধ্য কৰোৱা বা উচ্ছেদিত বাস কৰা চৰকাৰী ভূমিৰ পট্টা প্ৰদান কৰা আদি প্ৰলোভনেৰে এটা দালাল চক্ৰই প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছে হাজাৰ হাজাৰ টকা 4200 টাকা করে নিছে জন কুতুবউদ্দিন আফজাল হক দুইজনের নাম মনে আছে আঙ্গের এর মধ্যে দুইজন কি করছে লইছে যে আমার এগুলা মাটি কেস করা হইছে আপনটনটা পাত্তা হবো এই হিসাবে নিছে বিশেষকৈ সৰুৱাবাখৰা আৰু সন্তোষপুৰৰ প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা ছজনীয়া দালালৰ দলটোৱে সংগ্ৰহ কৰিছে লাখ লাখ টকা আৰু এই নিকৃষ্ট কাণ্ড পোহৰলৈ অহাৰ পাছতেই বিলাসীপাৰা আৰক্ষী থানাৰ দ্বাৰস্থ হৈছে একাংশ সচেতন লোক আৰু দল সংগঠন সফিয়াৰ ৰহমান আফজাল আলী শিক্ষক আব্দুল কাদের জাকিৰ হুছেইন কুতুবউদ্দিন আৰু আব্দুল সালামৰ বিৰুদ্ধে এজাহাৰ দাখিল সম্প্ৰতি পলাতক 6 অভিযুক্ত এই সকল দালাল আজি ইয়াত নিপাত আজি নাই পলায়ন হৈ আছে ইয়াৰ বিডিবি সেক্ৰেটাৰী আফজাল হক এই আফজাল হক আৰু লগত ছবিৰ নামৰ কেইবাগৰাকী এটা গ্ৰুপে 4200 টকা কৈ উঠাই লৈ এই সকল মানুহক এটা মানে ভুৱা প্ৰচাৰ চলাইছিল বা ভুৱা মানে ভয় দেখুৱাই পইচা উঠাইছিল যে উঠোৱাৰ পিছত আপোনালোক উচ্ছেদ নহয় কিন্তু আজি এইটো নহয় পইচাখিনি ক'ত গৈছে কোনো হিচাপ নাই বিলাসীপাৰা সমজিলা প্ৰশাসন আৰু ধুবুৰী জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ভুক্তভোগী পৰিয়াল আৰু দল সংগঠনৰ যে কেইজনমান মানুহে এই মানুহখিনিক নেতৃত্ব বহন কৰি আছিল আৰু এই মানুহকেইজনে এই মানুহখিনিক মিছলিড কৰা বুলিও আমি জানিবলৈ পাইছোঁ যে হাই কোৰ্টৰ নামত তেখেতসকলে হাই কোৰ্ট কৰিব এনেকে আৰু উচ্ছেদ হ'বলৈ দিয়া নহ'ব বা এই মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ নামত পইচা সংগ্ৰহ কৰা বুলিও আমি পাছত শুনিবলৈ পালোঁ গতিকে সেই দালাল কেইজনক যিকেইটা নাম আছে যিকেইটা নাম ওলাব সেই মানুহবিলাকক এৰেষ্ট কৰা হ'বনে নাই নে চাৰ্কেল অফিচাৰ বা ডিচিৰ তত্ত্বাৱধানত এই মানুহবিলাকে দালালি কৰিবলৈ আৰম্ভ কৰিছে তাৰ কিন্তু প্ৰশ্ন আছে চাপৰৰ পৰা খনীন্দ্ৰ কলিতাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা